কি হ'ল জানানে? এতিয়ালৈকে মোৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ চিলেবাছ কমপ্লিটে হোৱা নাই আৰু এক্সামলৈ আছে মাত্ৰ 20 দিন। কিন্তু মোৰ চিলেবাছৰ নামত মেথছ অলপমান জিকেৰ নামেই নাই আৰু GSৰ কথা শুনিলেই মোৰ ভয় লাগে। তথাপি মই বেছি নাভাবি এতিয়াৰ পৰা জাগিব ধৰিছোঁ। বুকুত জুই আছে, কপালত ঘাম। মই জানো অগ্নিবীৰৰ ৰিজাল্ট মোৰ হাতত নাই, কিন্তু এই যুদ্ধ আছে মোৰ হাতত আৰু মই ঘড়ীলৈ চাই সময় নষ্ট নকৰোঁ। কিতাপৰ পৃষ্ঠাবোৰ উলিয়াই মই পাছ কৰিম নে ফেইল কৰিম সেইটো কথা ভাবি নাথাকোঁ। মোৰ বন্ধুবোৰ বহুত আগবাঢ়িছে চিলেবাছ কমপ্লিট কৰাত। ময়ো হাত মেলি কিতাপৰ ওচৰলৈ গৈছোঁ, নিজকে আগুৱাই ল'ব ধৰিছোঁ এই 20 দিনত। আৰু এই ভিডিঅ'টোৰ লগতে ভিডিঅ'টোৰ কথাখিনি যদি তোমাৰ হৃদয় স্পৰ্শ কৰিছে তেনেহ'লে তোমাৰ লগৰবোৰক শ্বেয়াৰ কৰাৰ লগতে ইনষ্টাগ্ৰামত যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ফ'ল' কৰা আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা। কাৰণ মই মিছা ইনস্পিৰেশ্যন নহয়, সঁচা যুঁজ দেখাম। যদি তুমি ছাপোৰ্ট কৰা তেনেহ'লে তুমি গৌৰৱেৰে ক'ব পাৰিবা যে এইজন ল'ৰা চ'ল্ডাৰ নোহোৱাৰ আগৰে পৰাই মই জানো। আৰু বন্ধুসকল ফ'ল' কৰি ৰাখা, কিয়নো আমি পাছত আকৌ দেখা দেখি হওঁনে নাই।